গংগা জলত স্নান কৰিলে সঁচাই সকলো পাপ খণ্ডন হয় নেকি? বন্ধু বান্ধৱীসকল, আপোনালোকৰ মতামত কি জনাবচোন বাৰু। তেনেহ'লে আহকচোন আজি ইয়াৰ ওপৰত এটি কাহিনী শুনো। হিন্দু ধৰ্মত গংগা নদীক পবিত্ৰ বুলি মান্যতা দিয়া হৈছে। মহাভাৰত আৰু পুৰাণসমূহত গংগাৰ মহত্বৰ উল্লেখ পোৱা যায়। স্কন্দ পুৰাণত এই নদীক অধিক মহত্ব দিয়া হৈছে। এইটো বিশ্বাস আছে যে যিকোনো পুৰুষ বা মহিলাই এই গংগা নৈত স্নান কৰিলে সমস্ত পাপ খণ্ডন হৈ যায়। কিন্তু ইয়াৰ প্ৰকৃত ৰহস্য কি হয় বাৰু? হয়তো বহুতে এই কাহিনীটো কেতিয়াও শুনা নাই। তেনেহ'লে আহকচোন পলম নকৰি এই কাহিনীটো শুনো। এক পৌৰাণিক কাহিনী অনুসৰি এবাৰ ভগৱান শিৱ আৰু মাতা পাৰ্বতী গংগাৰ তীৰত বিচৰণ কৰিছিল আৰু সেই সময়ত মাতা পাৰ্বতীয়ে দেখিবলৈ পাইছিল যে তাত হাজাৰ হাজাৰ মানুহে স্নান কৰি আছিল আৰু সকলোৱে শিৱৰ নাম লৈ পাৰলৈ উঠি আহিছিল। সেই সময়ত কাৰো মুখত হাঁহি দেখিবলৈ পোৱা নাছিল আৰু সেই দৃশ্যৰ সাক্ষী হৈ মাতা পাৰ্বতী আচম্বিত হৈছিল আৰু মহাদেৱক সুধিছিল, হে স্বামী, গংগাই পাপ নাশ কৰে সেইটো সঁচা, কিন্তু কিয় মোৰ মন হৈছে ইয়াত স্নান কৰা মানুহবিলাক পাপৰ পৰা মুক্ত হ'বই পৰা নাই? গংগা কি আগৰ দৰে পবিত্ৰ হৈ থকা নাই নেকি? তেতিয়া ভগৱান শিৱই উত্তৰ দিছিল, গংগা আগৰ দৰেই পবিত্ৰ হৈ আছে, কিন্তু যি মানুহবোৰে গংগাত ডুব মাৰি আছে তেওঁলোকেহে প্ৰকৃত গংগা স্নান কৰাই নাই। শিৱৰ মুখত এনে কথা শুনি মাতা পাৰ্বতীয়ে একো কথাই বুজিব পৰা নাছিল আৰু শিৱক সুধিছিল, এয়া কেনেকৈ সম্ভৱ? আপুনি দেখা নাই নেকি যে আপোনাৰ সন্মুখত কিমান মানুহে গংগা স্নান কৰিছে আৰু তেওঁলোকৰ বস্ত্ৰসমূহ এতিয়াও তিতি আছে? প্ৰত্যুত্তৰত ভগৱান শিৱই কৈছিল, তেওঁলোকে মাত্ৰ পানীত ডুবহে মাৰিছে। প্ৰকৃতপক্ষত তেওঁলোকে গংগাত পবিত্ৰ স্নান কৰা নাই। আৰু ইয়াৰ ৰহস্য আজি নহয়, মই তোমাক এদিন জনাম। তাকে কৈ ভগৱান শিৱই মা পাৰ্বতীক লগত লৈ সেই স্থান ত্যাগ কৰিছিল। এনেদৰে অলপ দিন পাৰ হৈ যোৱাৰ পিছত এদিন প্ৰচণ্ড বৰষুণ ধৰালৈ নামি আহিছিল। ৰাস্তা পদূলিৰ কাষৰ পুখুৰী নৰ্দমাবোৰ পানীৰে ভৰি পৰিছিল। তেতিয়া ভগৱান শিৱই এজন বৃদ্ধ মানুহৰ ৰূপ ধৰি পানীৰে ভৰা পথৰ দাঁতিৰ পুখুৰী এটাত বহি পৰিলে। বৃদ্ধৰূপী ভগৱান শিৱই পুখুৰীটোৰ পৰা উঠি আহিবলৈ চেষ্টা কৰি থকাৰ ভাও জুৰিবলৈ ধৰিলে আৰু মাতা পাৰ্বতীক উদ্ধাৰৰ সহায়ৰ বাবে চিঞৰিবলৈ ক'লে। লগতে মাতা পাৰ্বতীক ক'বলৈ দিলে যে যিয়েই তেওঁৰ বৃদ্ধ স্বামীক উদ্ধাৰ কৰিবলৈ আহিব তেওঁ কিন্তু সম্পূৰ্ণৰূপে পাপমুক্ত লোক হ'ব লাগিব, অন্যথা বৃদ্ধক চুই দিয়াৰ লগে লগে পুৰি ভস্ম হৈ যাব পাৰে উদ্ধাৰৰ বাবে যোৱা লোকজন। ভগৱান শিৱৰ কথা শুনি আৰু বুজি মাতা পাৰ্বতী এগৰাকী সুন্দৰী মহিলাৰ ভাও জুৰি পুখুৰীৰ পাৰত বহি ইনাই বিনাই কান্দিবলৈ ধৰিলে। কিছু সময় যোৱাৰ পিছত কিছুমান মানুহ গংগাত স্নান কৰি সেই পথেৰেই উভতি আহিছিল। পথচাৰীসকলে সকলোৱে সেই মহিলাৰ চিঞৰ শুনিছিল যদিও বহুতে লোকলজ্জা আৰু পাপৰ ভয়ত সেই মহিলাৰ ওচৰলৈ যোৱা নাছিল আৰু বহুজনে আকৌ ধৰ্মৰ ভয়ত সেই সুন্দৰী মহিলাৰ ওচৰলৈ যোৱা নাছিল। তাৰে কেইবাজনে ওচৰলৈ গৈ মাতা পাৰ্বতীক কৈছিল যে তুমি এই বৃদ্ধজনক মৰিবলৈ কিয় দিয়া নাই? তাৰে ভিতৰত এনে কিছুমান মানুহ আছিল যিয়ে সহায় কৰিম বুলিও পাপৰ কথা শুনি থমকি ৰৈছিল, কিয়নো তেওঁলোকে গংগা স্নান কৰিলেও পাপ খণ্ডন হৈছে নে নাই সেয়া নিশ্চিত নাছিল।
এনেদৰে মা পাৰ্বতী কান্দিয়ে আছিল আৰু ওচৰেৰে বহুজন আহিছিল আৰু এই দৃশ্য দেখি আঁতৰিও গৈছিল। মাজতে এবাৰ ভগৱান শিৱই মাতা পাৰ্বতীক কৈছিল, দেখিছা পাৰ্বতী, গংগাত স্নান কৰা অসংখ্য লোক পাৰ হৈ গ'ল, কিন্তু কোনোৱে মোক বচাবলৈ নাহিল। তেনেতে এজন যুৱকে গংগা স্নান কৰি উঠি পুনৰ হৰিনাম জপ কৰি কৰি সেইফালেদিয়ে পাৰ হৈ গৈছিল। তেওঁক দেখি মাতা পাৰ্বতীয়ে সহায়ৰ ভিক্ষা খুজিছিল আৰু সকলো কথা খুলি কৈছিল। এই কথা শুনি যুৱকৰ মন দুখেৰে ভৰি পৰিছিল আৰু তৎকালীনভাৱে উদ্ধাৰৰ বাবে আগবাঢ়িও গৈছিল। সেই মুহূৰ্ততো পুনৰ মা পাৰ্বতীয়ে কৈছিল, হে বালক, যদি তুমি জীৱনত কোনো ধৰণৰ পাপ কৰ্ম কৰা নাই, তেতিয়াহে মোৰ স্বামীক সহায় কৰিব পাৰিবা, অন্যথা তুমি ভস্ম হৈ যাবা। সেই যুৱকজনেও সম্পূৰ্ণ আত্মবিশ্বাসত উত্তৰ দিছিল, মই এইমাত্ৰ গংগা স্নান কৰি আহিছোঁ আৰু স্নান কৰি উঠাৰ পৰা মই হৰিনামতেই ব্যস্ত হৈ আছোঁ, মোৰ আৰু কি পাপ থাকিব পাৰে। তেনেকৈ কৈ যুৱকজন পুনৰ পুখুৰীটোলৈ আগবাঢ়ি গৈছিল আৰু বৃদ্ধৰূপী শিৱক উদ্ধাৰ কৰিবলৈ আৰু পুখুৰীৰ পৰা দাঙি তুলি আনিছিল ভগৱান শিৱক। যুৱকৰ তেনে মানসিকতা দেখি ভগৱান শিৱ আৰু মা পাৰ্বতী প্ৰসন্ন হৈ পৰিছিল আৰু লগে লগে তেওঁলোকে নিজৰ আচল ৰূপ ধাৰণ কৰি যুৱকৰ সন্মুখত প্ৰকট হৈছিল। লগতে সেই যুৱকজনক আশীৰ্বাদ কৰি দুয়ো সেই ঠাইৰ পৰা প্ৰস্থান কৰিছিল। তেতিয়া উভতি যোৱাৰ পথত ভগৱান শিৱই কৈছিল যে, দেখিলা পাৰ্বতী, ইমানবোৰ মানুহৰ ভিতৰত এই যুৱকজনেহে মাত্ৰ পবিত্ৰ গংগাত পবিত্ৰ স্নান কৰিছিল। বাকী লোকসকলে গংগাত স্নান কৰি মাত্ৰ নিজৰ শৰীৰহে পৰিষ্কাৰ কৰিছে, নিজৰ মন, আত্মা আৰু ভক্তিক নহয়। সেইকাৰণে যিয়ে বিনা শ্ৰদ্ধা, বিশ্বাস আৰু ভক্তিৰে স্নান নকৰি মাত্ৰ মানুহক দেখুৱাবলৈ বা নিজৰ স্ফূৰ্তিৰ বাবে গংগা জলত ডুব মাৰিছে, তেওঁলোকে কোনো ফল ভোগ কৰিব নোৱাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। আৰু যদি শুনি ভাল লাগিছে এই কাহিনীটো, তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনী আপোনালোকে শুনি থাকিবলৈ পাৰিব।